দেশজুৰি ইউপিএৰ সলনি হ'ল ইণ্ডিয়া। অসমত বিৰোধী ঐক্য মঞ্চৰ সলনি অসম। সলনি হ'ল বিৰোধী ঐক্য মঞ্চৰ নাম। অসম সন্মিলিত মৰ্চা হ'ব বিৰোধী ঐক্য মঞ্চৰ নতুন নাম। 2026ত চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্যৰ বিৰোধী শিবিৰ। একত্ৰিত বিৰোধী শিবিৰে নাম সলনিৰে দিলে চৰকাৰ গঠনৰ নিশ্চিতি। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় 18টা দল একত্ৰিত হৈছিল। নাম দিছিল বিৰোধী ঐক্য মঞ্চ। এজেপি ৰাইজৰ দলকে আদি কৰি আঞ্চলিক দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰে হৈছিল আলোচনা তথা মিত্ৰতা। মাজত আৰু এটা বছৰ 2026ত হ'ব বিধানসভা নিৰ্বাচন। তাৰ আগে আগে টঙালি বান্ধিছে বিৰোধী শিবিৰে। চৰকাৰ গঠন কৰিব বুলি বিশ্বাসী বিৰোধী শিবিৰে সলনি কৰিলে মৰ্চাৰ নাম। বিৰোধী ঐক্য মঞ্চৰ নতুন নাম অসম সন্মিলিত মৰ্চা। মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সৰ্বদলীয় সিদ্ধান্ত মৰ্মে আনুষ্ঠানিকভাৱে ঘোষণা কৰে নাম। বিৰোধী ঐক্য মঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন, কাৰণ 2026 চনত চৰকাৰ হ'ব। আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত, আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে। অসমত বিৰোধী শক্তিয়ে চৰকাৰ কৰিব, আৰু আমি সেইকাৰণে আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু সকলো ৰাজনৈতিক দলে, আমাৰ বিৰোধীৰ সকলো ৰাজনৈতিক দলৰ মাজত আলোচনা বিলোচনা হোৱাৰ পাছত সকলোৰে এটা সৰ্বসন্মত সিদ্ধান্ত হৈছে, আমি সকলোৱে এইবাৰ এই মিত্ৰত আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ নাম অসম সন্মিলিত মৰ্চা, সংক্ষেপে অসম মিত্ৰজোঁট হিচাপে ঘোষণা কৰিছোঁ। নাম সলনি প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ মন্তব্য, এয়া আৰম্ভণি মাত্ৰ। অসম সন্মিলিত মৰ্চাই চৰকাৰ গঠন কৰাটো নিশ্চিত। চাওক, বিৰোধী ঐক্য মঞ্চৰ নাম যেতিয়া বিৰোধী, মানে আমি বিৰোধী আছোঁ, সেইকাৰণে বিৰোধী ঐক্য মঞ্চ হৈছিল। অসমৰ ৰাইজে কৈছে যে কংগ্ৰেছ দল বা কংগ্ৰেছৰ নেতৃত্বৰ লগত যিসকল একেলগে হৈ কাম কৰি আছে অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, আপোনালোকক ক্ষমতাত বহুৱামে, এতিয়া আপোনালোকে আৰু বিৰোধী কিয় ৰাখে? কাৰণ আমি 26ত চৰকাৰ গঠন কৰাৰ পিছত বিৰোধী লিখিলেতো মানুহে হাঁহিব, আপোনালোকেও হাঁহিব। এইটোৰ পৰা বুজক যে আমি কি ধৰণে কাম কৰি আছোঁ আৰু ৰাইজৰ পৰা আমি কিমান আশীৰ্বাদ লাভ কৰিছোঁ, যাৰ কাৰণে আমি 26ৰ আগতেই নামেই চেঞ্জ কৰি দিলোঁ। বিৰোধী শিবিৰৰ নাম সলনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। নিজৰ ওপৰত বিশ্বাস নাথাকিলেহে সলনি কৰে নাম। আমি নাম সলনি কৰা নাই। চাওক, যাৰ নিজৰ ওপৰতে বিশ্বাস নাই, নিজে নিজে নাম ডেইলি সলনি কৰি থাকে, তাৰ ওপৰত মই কমেণ্ট দি কি লাভ হ'ব? মোৰ ওপৰততো মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে। সেইকাৰণে বিজেপি আৰু NDA, যাৰ নিজৰ ওপৰত বিশ্বাস নাই সি নাম বদলাই থাকিব। সমগ্ৰ দেশতে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ইউপিএৰ সলনি বিৰোধী শক্তিৰ নাম হৈছিল ইণ্ডিয়া। এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিৰোধী শক্তিৰ নাম হ'ল অসম, অৰ্থাৎ অসম সন্মিলিত মৰ্চা। পিছে সময়েহে ক'ব নাম সলনিয়ে চৰকাৰ সলনি কৰিব পাৰিব নে নোৱাৰিব। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত জবা দাসৰ ৰিপৰ্ট, NKTV+, গুৱাহাটী।